তেওঁ এফ্ৰেড চক যেতিয়া মানুহে প্ৰেছত কয় যে আই ডোণ্ট এফ্ৰেড তাৰমানে তেওঁ বেছিকৈ এফ্ৰেড কৰি আছে নহ'লে প্ৰেছত কোনোবাই ক'ব নেকি হয় নহয় যদি এফ্ৰেড কৰা নাই মনে মনে থাকিলে হ'ল হিমন্ত বিশ্ব শৰ্মাই কি কৰে কি নকৰে অসমৰ মানুহে তাক জানে আপুনি যে মোক এই প্ৰশ্নটো সুধিলে ক'ত সুধিছে বৰদোৱা থানত থিয় হৈ ইয়াত ফাঁকি আছে নেকি তাৰমানে আপোনালোকে কোৱা যিবিলাক তেওঁ কয় মোক সুধিবই নালাগে আপোনালোকে নিজে কৈ দিব পাৰে যে হিমন্ত বিশ্ব শৰ্মাই নিজৰ ৰাজনৈতিক জীৱনত এটাও ফাঁকি দিয়া নাই তাৰ উদাহৰণ এইটো বৰদোৱা প্ৰকল্প আজি আপুনি এটা কেমেৰা লৈ এটা বাইট কৰিয়ে দিব পাৰে আৰু তেওঁ কোৱা কথাটোৰ যদি ভিউ 1000 হৈছিলে বৰদোৱা প্ৰকল্পটো দেখুৱাই আপুনি কৈ দিয়াৰ লগে লগে তাৰ ভিউ 1 লাখ হৈ যাব